সকলকে ধন্যবাদ জানাচ্ছি আজি অহাৰ বাবে ইয়াত আমাৰ লগত সহযোগ কৰাৰ বাবে প্ৰথম কথা আৰু আমাৰ শ্ৰদ্ধাঞ্জলি শিল্পী সমাজৰ ফালৰ পৰা মোৰ ফালৰ পৰা মোৰ সকলো সহযোগীৰ ফালৰ পৰা পাঁচজন আমাৰ ভাতৃ মই ভাতৃ বুলিয়ে কওঁ মোতকৈ বহুত সৰু তেওঁলোক আছিলে আৰু এই বস্তুটো আচলতে আমি ভবা নাছিলোঁ যে এনেকুৱা এটা আন্দোলন আমি কৰিছিলোঁ কিন্তু তেওঁলোক যেনেকৈ মৃত্যুবৰণ কৰি আমি কেতিয়াও ভবা নাছিলোঁ সেইটো হ'ল কিন্তু কাৰ ভুল চৰকাৰৰ ভুল আৰক্ষীৰ ভুল ক'ৰবাত ক'ৰবাত হয়তো ভুল আছিলে ক'ৰবাত তাৰ কাৰণে গুলীচালনা কৰিলে তাৰ কাৰণে মৃত্যুবৰণ কৰিলে আৰু তেওঁলোকক আমি ঘূৰাই নাপাম সেইটো সঁচা কথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক মৰম সদায় থাকিব আৰু সদায় তেওঁলোকক স্মৰণ কৰিম আৰু কা আন্দোলনৰ যিটো বস্তু আমি আৰম্ভ কৰিছিলোঁ আমি এতিয়াও এৰি দিয়া নাই সেইটো বস্তু এতিয়াও আছে কা আহিল কৰোণা আহিল ময়ো গৈ হস্পিটেলত সোমালোঁ 4-5 মাহ মই নাই আকৌ আহিলোঁ ঘূৰি আহিলোঁ এতিয়া সুস্থ হৈ কাৰ স্থিতি এতিয়াও সবল আছে আমি কা আন্দোলন কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু কাৰ আমি যিটো ইমপ্লিমেণ্টেশ্যন আমি কেতিয়াও নামানো প্ৰথম কথা দ্বিতীয় কথা আমি নামানো আৰু তৃতীয় কথা আমি কেতিয়াও নামানো গতিকে আমি আমাৰ স্থিতিত সবল আছোঁ বাকী চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ লগত কথা পাতে আৰু যাতে ফটককৈ ইমপ্লিমেণ্ট নকৰে মই যিটো শুনিছোঁ জানুৱাৰী মাহত সহজে ভালকৈ জানিব জানুৱাৰীত ইমপ্লিমেণ্ট কৰাৰ কথা আছে বুলি মই শুনিছোঁ তেতিয়া আকৌ কিন্তু হুলস্থুল কৰিম আমি এৰি দিম থেংক ইউ ভেৰি মাছ জয় অসম